শিক্ষক কৰিছে কিন্তু বিনিময়ত যে ভৱিষ্যতে এনেকুৱা কাম নকৰোঁ তেখেতৰ চাকৰি পৰ্যন্ত থাকিব সেই কামটো দেৰগাঁৱৰ গণকপুখুৰী হাইস্কুলত উত্তপ্ত পৰিস্থিতি। ছোৱালীৰ কঁকালত বা বুকত বা ঠাইত মানে কৰঙণত কেতিয়াও হাত দিব নাপায়। শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ শালীনতা হানিৰ অভিযোগ। দেৰগাঁৱৰ সমীপৱৰ্তী গণকপুখুৰী হাইস্কুলত শুক্ৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। বিদ্যালয়খনৰ শিক্ষক অজিত বৰাই বিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰীক শাৰীৰিকভাৱে শ্লীলতাহানিৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকৰ সন্মুখত। ক্ষুব্ধ অভিভাৱকে শুক্ৰবাৰে বিদ্যালয় চলি থকাৰ সময়তে বিদ্যালয়খনত উপস্থিত হৈ শিক্ষকজনক জবাবদিহি কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আপুনি স্বীকাৰ কৰিছে নাই? আপুনি স্বীকাৰ কৰিছে নাই? ক্লাছ 8ত পঢ়ি আছে শিৱানী মহন্তৰ দেউতাক মই, মোৰ নাম গোপাল মহন্ত। কিন্তু ছোৱালীজনীয়ে কালি ৰাতি যিখিনি মোক মানে ক'লেগৈ শিক্ষকজনে যিবিলাক অত্যাচাৰ কৰিছে, লগালগ মই 4-5জনী ছোৱালী গাৰ্জেণ্টৰ লগত মই ফোনাফোনি কৰি পেলাই সেই গাৰ্জেণ্টটো মোৰ লগত লৈ আহিছোঁ। তেখেতক এতিয়া মই এটাই বিচাৰ কৰিব কৈছোঁ যে তেখেতে গোটেই ৰাইজক স্পষ্টভাৱে কাণত ধৰি আঁঠুকাঢ়ি সৈ কাহক, তেখেতক কোনো হাত নোতোলে। কিন্তু তেনেকুৱা ক্ষেত্ৰত মেনেজিং কমিটিৰ সভাপতিয়ে কৈছে কি যে ভিতৰলৈ যাওক, আঁঠুকাঢ়ি ক'লে বুলিছে, কিন্তু কোনো ৰাইজে মনা নাই যে ক'লে বুলি। ক'ত গৈছিলে না ক্লাছৰ ৰুমত হেনে এক্সট্ৰাকৈ 3জনী ছোৱালী খেলি ৰৈ পেলাই 2জনী পঠিয়াই, এজনী ছোৱালী কোচত লৈ পেলাই হিষ্ট্ৰী ক্লাছ লৈ। সেইবিলাক ক্ষেত্ৰত কি নাম তেখেতৰ? অজিত বৰা। ইয়াতে শিক্ষক কৰে এতিয়া বৰ্তমান আছে কৰি পেলাই। আৰু মোৰ ছোৱালীজনীয়ে মোৰ এটা পূৰা বিশ্বাস আছে, তাই কোনো কাৰণত মোৰ মিছা কথা নকয় এতিয়া। গতিকে মোৰ ছোৱালী যেতিয়া বদনামত ওলাইছে সেই শিক্ষকৰ পানিছমেণ্ট মই ভীষণ। উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষী উপস্থিত হৈ শিক্ষকজনক বিদ্যালয়খনৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে দোষীক উপযুক্ত শাস্তি বিহিবলৈ প্ৰশাসনক আহ্বান জনাইছে। হয়, মই পাব্লিক হিচাপে মই এতিয়া অলপ দেৰি আগত কথাটো শুনিলোঁ যে কিবা পিকনিক গৈছিলে, বেয়া ব্যৱহাৰ কৰিছিলে, তাৰপিছত মানুহবিলাক গোট খাইছে। তেতিয়া ময়ো আহিছোঁ, তেখেতক সেয়া চব ৰাইজে ধৰিছে আৰু তেখেতে এইটো যে অমানৱীয় মানে কাৰ্য কৰিছে, গৰিহণাৰ যোগ্য। যদি তেখেতে এইটো কাৰ্য কৰিছে তেখেতে নিশ্চিতভাৱে তেওঁ শাস্তি পোৱাৰ যোগ্য হয়। আৰু ইতিমধ্যে তেওঁ হৈ আহিছে, গতিকে তেখেতে উপযুক্ত শাস্তি পাব লাগে প্ৰশাসন তথা ওপৰৰ মানে ব্যৱস্থা প্ৰণালীৰ পৰা। ইয়াত দেখিছোঁ যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ পৰা, যিহেতু এটা অমানৱীয় ঘটনা। হয়, এইটো বৰ গৰিহণাযোগ্য মানে ঘটনা, যিহেতু এজনী ছোৱালীৰ কঁকালত বা বুকত বা ঠাইত মানে কৰঙণত কেতিয়াও হাত দিব নাপায়। গতিকে বাপেকে কৈছে তেখেতৰ তেনেকৈ হাত দিছে, গতিকে এইটোতো বৰ অমানৱীয় কাৰ্য হৈছে। গতিকে এনেকুৱা অমানৱীয় কাৰ্য হ'লে আমাৰ স্কুলখনৰ কেণ্ডিডেট মানে ষ্টুডেণ্ট কমি যাব। গতিকে ইয়াৰ উপযুক্ত ব্যৱস্থা ৰাইজে ল'ব লাগে। ৰাইজে যি গম পাইছোঁ যে পূৰ্বতো এনেধৰণৰ তেনেকৈ পূৰ্বতে শুনিছোঁ, মানে তেখেতে 3 মাহ বোলে জেল হৈছিল কোনোবাই কৈছে। গতিকে ইয়াৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ মানে ৰাইজে। প্ৰশাসনৰ ওপৰৰ মানে পদবীয়ে ওপৰৰ যোনখিনি মানুহ আছে উপযুক্ত শাস্তি দিব লাগে। দোষী যোনেই নহওক, দোষীয়ে উপযুক্ত শাস্তি পাব লাগে। আমাৰ ষ্টাফৰে আমাৰ এনেকুৱা আমাৰ ছাত্ৰীসকলে এনেকুৱা অভিযোগৰ কাৰণে আমি যথেষ্ট দুখিত হৈছোঁ। তেনেকুৱা ঘটনা হোৱাত আমি বাঞ্ছা কৰা নাছিলোঁ। তেওঁ যদি ভাবোঁ সঁচাকৈ কিবা দুখ কৰিছে, তেওঁ যিখিনি আমি তেওঁ শাস্তি ভোগ কৰিব লাগিব। আৰু যদি সঁচাকৈ যদি তেনেকুৱা অপকৰ্মত লিপ্ত হৈছে, যদি ভাল তেনেকুৱা নাই কৰা তেতিয়াহ'লে তাক বাচি যাওক, সেইটো কথা নহয় বাৰু। কিন্তু আমাৰ স্কুলখনৰ যাতে গৌৰৱ হানি হ'ব নালাগে। পিকনিকত গৈছিলে নেকি? পিকনিকত গৈছিলে, আমাৰ শিক্ষয়িত্ৰীসকলো গৈছিলে আৰু ছাত্ৰীসকলে সেইখিনি ছাত্ৰ ছাত্ৰী মিলি গৈছিলে। আমাৰ সেইকাৰণে অকল ছাত্ৰী যোৱাৰ কাৰণে আমাৰ কেইবাগৰাকী শিক্ষয়িত্ৰীও গৈছিলে আৰু তেওঁলোকে ভালদৰে চকু দি আছে। তেওঁলোকে আমাক কথা দিছে যে আমি কোনো ছোৱালীখিনিক আমি শিকিবলৈ দিয়া নাই। পূৰ্বতো
পূৰ্বতো তেনেধৰণৰ ঘটনা সংঘটিত হৈছে, তেওঁ কৰিছে, জেললৈও গৈছে। এবাৰ তেনেকুৱা আগতে এবাৰ এনেকুৱা চেষ্টা হৈছিল। এতিয়া আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? তেনেকৈ ছাছপেণ্ড কৰিছিলে, চৰকাৰীভাৱে ছাছপেণ্ড হ'ল। ছাছপেণ্ড হোৱাৰ পাছত জিকাৰ পাছত কিছু জিকিলে যে জিকাৰ পাছত আকৌ তেওঁ জইন কৰিবলৈ ইয়াত দিলে আৰু জিকাৰ পাছত তেওঁ নিৰ্দোষী প্ৰমাণিত কৰিলে। হ'ব। Dispur Public School Senior Secondary, permanently recognized by Education Department, Government of Assam. Admission going on. HS Science and Arts, Playgroup 2, Class 10. For admission and scholarship details, contact 94010 00307. Campus, Nodpoma Last Bus Stop, Hatigaon, Guwahati.